বন্ধুসকল ওয়েলকাম টু ইউটিউব চ্যানেল। বন্ধুসকল মেট্রিক পরীক্ষার রেজাল্টটো আজির দিনটোতে দিয়া হল, কিন্তু হাই সেকেন্ডারি পরীক্ষার রেজাল্টটো আসলে কেতিয়া দিয়া হব বন্ধুসকল, আর মেট্রিক পরীক্ষার রেজাল্টটো আসলে কালির দিনটোতে দিয়া হব। কালি নিদিলেও 21 সাধারণতে এপ্রিল তারিখে রাতিপুৱা 9 বজাতে দিয়া হব। কি ওয়েবসাইটের পৰা রেজাল্ট দিয়া হব সেই বিষয়ে মই আপোনাক জনাই দিম। কিন্তু আজির দিনটোতে মেট্রিক পরীক্ষার রেজাল্ট দিয়া নহল, কিন্তু কালির দিনটোতে আপোনালোকে রেজাল্টটো পাই যাব, 100% পাব। কি ওয়েবসাইটের পৰা রেজাল্ট পাব সেই বিষয়ে মই আপোনাক জনাই দিম ভিডিওর জৰিয়তে। কিন্তু আজির দিনটোতে কিয় দিয়া নহল বন্ধুসকল, আজি হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল 19 এপ্ৰিলৰ পিছতে সকলোবোৰ ঠিক হৈ যাব, রেজাল্ট দিয়া হ'ব। আৰু 19 এপ্ৰিলৰ পিছতে 20 এপ্ৰিল বা 21 এপ্ৰিল রেজাল্ট দিয়া হ'ব। কিন্তু রনোজ পেগু ডাঙৰীয়াই সেইটোৱে কৈছিল বন্ধুসকল। সেইবাবে আজিৰ দিনটো কোনো রেজাল্ট দিয়া নহয় আৰু সঁচাকৈ দিয়াই নহল বন্ধুসকল। অলপমান দেৰিকৈ ভিডিঅ' দিলোঁ, কাৰণ অলপমান সকলোখিনি গম পোৱাৰ পিছতে আপোনাক মই ভিডিঅ' দিলোঁ বন্ধুসকল। আৰু এতিয়া বহুতে প্ৰশ্ন কৰিছে হাই ছেকেণ্ডাৰী পৰীক্ষাৰ রেজাল্ট কেতিয়া দিয়া হ'ব। তাৰ আগতে এটা অনুৰোধ জনাই দিম, হাই ছেকেণ্ডাৰী পৰীক্ষাৰ রেজাল্ট কিয় দেৰি কৰি দিয়া হ'ব। বা হাই ছেকেণ্ডাৰী পৰীক্ষাৰ রেজাল্ট প্ৰতি বছৰ ধৰণে যিমান ল'ৰা ছোৱালী থাকে, এইবাৰ ল'ৰা ছোৱালী বহুত বেছি বন্ধুসকল। 1,29,000 প্লাছ ল'ৰা ছোৱালীটো বেছি। ইতিমধ্যে ৰনোজ পেগু ডাঙৰ মুখেৰে মই শুনিছোঁ। সেইবাবে আপোনাক ক'লোঁ যে রেজাল্টটো দিওঁতে অলপমান দেৰি হ'ব। ৰনোজ পেগু ডাঙৰীয়াও শিক্ষামন্ত্ৰী ডাঙৰীয়াও কৈছে যে রেজাল্ট দিওঁতে দেৰি হ'ব। মোটামুটি 30 এপ্ৰিলৰ আগতে কোনো ধৰণৰ হাই ছেকেণ্ডাৰী পৰীক্ষাৰ রেজাল্ট দিয়া নহয়। 30 এপ্ৰিল নহ'লে মে' মাহৰ প্ৰথম সপ্তাহত হাই ছেকেণ্ডাৰী পৰীক্ষাৰ রেজাল্ট দিয়া হ'ব। তাৰ আগতে কিন্তু দিয়া নহয় হাই ছেকেণ্ডাৰী পৰীক্ষাৰ রেজাল্ট বন্ধুসকল। আপোনাক মই সকলো কোনো জনাই দিম, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হাই ছেকেণ্ডাৰী পৰীক্ষাৰ সকলো আপডেট মোৰ চেনেলৰ পৰা পাব। মোৰ গাখন অলপমান বেয়া হৈছে, কিন্তু সময়মতে আপডেট দিবলৈ চেষ্টা কৰিম। সকলোক মই শ্বেয়াৰ কৰিবলৈ জনাইছোঁ ভিডিঅ'টো। আৰু মেট্ৰিক পৰীক্ষাৰ রেজাল্ট আজিৰ দিনটোতে দিয়া নহ'ল, 20 এপ্ৰিল অহাকালি রেজাল্টটো আপোনালোকে 100% পাব। আৰু মই কি ওয়েবসাইটেৰ পৰা রেজাল্ট দিব সেই বিষয়ে মই আপোনাক জনাই দিম অতি সোনকালে। আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ রেজাল্টো অহাকালি 100% অহাকালি মেট্ৰিক পৰীক্ষাৰ রেজাল্ট পাব। আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ রেজাল্ট মোটামুটি 30 এপ্ৰিলৰ আগতে কোনো ধৰণৰ রেজাল্ট দিয়া নহয়, কাৰণ প্ৰতি বছৰৰ ধৰণে এইবাৰ ল'ৰা ছোৱালী বহুত বেছি আৰু রেজাল্টটো অলপমান দেৰিকৈ দিয়া হ'ব। মেট্ৰিক পৰীক্ষাৰ রেজাল্টটো অলপমান প্ৰতি বছৰৰ দৰে এইবাৰ অলপমান আগতে দিয়া হ'ল। আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ রেজাল্ট অলপমান দেৰিকৈ দিয়া হ'ব। আৰু অহাকালি ৰাতিপুৱা 9 বজাত রেজাল্ট পাব নে নাই মোৰ চেনেলৰ পৰা আজিৰ দিনটোতে ৰাতি গম পাই যাব। সকলো ছাপোৰ্ট কৰিবলৈ জনাইছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ জনাইছোঁ যাতে সকলো গম পায়। ধন্যবাদ, ছাপোৰ্ট কৰিব, সকলো আপডেট পাব।